এতিয়া আপোনালোকে চান্দা বন্ধ কৰা বুলি কৈছে, কিন্তু আপুনিয়ে কৈছিল যিহেতু টেক্স লওঁ বুলি। এতিয়া যদি অসমৰ জনগণে এই ক্ষেত্ৰত কিবা আমাক বেয়া পাইছে, আমি এইটো বন্ধ কৰাটো কৈছো। আৰু আমি चंदा न लो, हम टैक्स लो, अर्थात हम चंदा नहीं लेते, हम टैक्स लेते हैं। वीर लाचित सेना के शीर्ष नेता श्रृंखल चालिया का यह बयान आज भी असम के व्यापारियों के जहन में गूंज रहा होगा। मगर असम के मुख्यमंत्री हेमंत बिश्व शर्मा द्वारा हाल ही में पुलिस को वीर लाचित सेना के खिलाफ कार्रवाई करने के लिए दी गई खुली छूट के बाद एक और जहां असम पुलिस ने इस संगठन के खिलाफ ताबड़तोड़ कार्रवाई करते हुए इनके कई सदस्यों को गिरफ्तार करके जेल भेज दिया, वही इससे भयभीत होकर श्रृंखल चालिया भी ये कहने पर मजबूर हो गए कि अगर इससे असम के लोग हमसे खफा है तो हम चंदा बंद कर देंगे। इस पूरे प्रकरण ने एक बात साबित कर दिया कि अगर शासक चाहे तो कुछ भी नामुमकिन नहीं है। ऐसे में यह सवाल और भी अहम हो जाता है कि जब असम के विभिन्न अंचलों से वीर लाचित सेना के खिलाफ व्यापारियों से बर्बरता के आरोप लग रहे थे, तो इतने महीने तक असम के मुख्यमंत्री खामोश क्यों थे? मोजो न्यूज की तरफ से मैं ऋषु कलंत्री। चलिए सुनते हैं श्रृंखल चालिया का पूरा बयान। এতিয়া আপোনালোকে চান্দা বন্ধ কৰা বুলি কৈছে, কিন্তু আপুনিয়ে কৈছিল যিহেতু টেক্স লওঁ বুলি। এতিয়া যদি অসমৰ জনগণে এই ক্ষেত্ৰত কিবা আমাক বেয়া পাইছে, আমি এইটো বন্ধ কৰাটো কৈছো। আৰু আমি আগতেও চান্দা সংস্কৃতিটো আমাৰ নাছিলে, এইটো মই এটা ইণ্টাৰভিউত কোৱা কথা। কিন্তু কথাটো হৈছে কি, বিল আছি থানাই সত্তাটোৰ নামত এটা সংগঠন চলাবলৈ অৰ্থনৈতিকভাৱে অৰ্থ প্ৰয়োজন হয়, আৰু আমাৰ শুভাকাংক্ষী আমাক সেইখিনি অৰ্থ দিয়ে। কিন্তু এতিয়া কথাটো হৈছে কি, এই বিল আছি থানাৰ নামত কোনোবা অবৈধভাৱে ধন সংগ্ৰহ কৰিব, সেই কথাটো যুক্তিসংগত নহয়। বিল আছি থানা পেড এখন কোনোবা কম্পিউটাৰটো বনাই ল'ব পাৰে, ষ্টাম্প এটা কোনোবা দোকান এখনতো বনাই ল'ব পাৰে। সেই ষ্টাম্প পেড ব্যৱহাৰ কৰি কোনোবাই, আৰু বহুত আমি এতিয়া কমপ্লেইন পাইছো, এইবিলাক ওলোৱাৰ পিছত কেঁচু খান্দোতে সাপ ওলোৱাৰ নিচিনা কথা হৈছে। আমি বহুতো কমপ্লেইন পাইছো, আৰু সেই কমপ্লেইনবিলাকৰ এগেইনষ্টত আমি আজি সেইকাৰণে এখন প্ৰেছ মিট দিবলগীয়া হৈছে। যদি কোনোবাই আমাৰ নামত পইচা তুলিছে, ধন সংগ্ৰহ কৰিছে, সেইটো ওচৰত থানা আছে, থানাত অৱগত কৰক, নহলে আমাৰ যদি কোনোবা সৈনিক আছে সৈনিকসকলক অৱগত কৰক। কথা নাই, আমাৰ নামত কিছুমান দুষ্কৃতিকাৰীয়ে পইচা তোলাটো হয়, কিছুমান দুষ্কৃতিকাৰীয়ে পইচা তুলিছে, এই খবৰবিলাক আমি দেৰিকে পাইছো, আৰু সেইবোৰৰ ওপৰত তদন্ত হ'ব। আৰু সেনেকুৱা মানুহক এৰেষ্ট কৰক, আমি আগতেও কৈছো। বিকাশ অসমৰ বিৰুদ্ধে পূৰ্বে বহু অভিযোগ আছে, তেওঁ বিলাসী জীৱন কটাই বা তেওঁ সুলিংলেণ্ডৰ নিচিনা বিলাসী হোটেলত তেওঁ ইন'ভা গাড়ী কিনাৰ কথাও আহিছে। অভিযোগ আছে, এই কথাসমূহ আপোনালোক আগতে গম পোৱা নাছিল নেকি? নহয়, চাওক, এতিয়া বিকাশ অসম এতিয়া আইনী আওতাৰ মেৰপেচত আছে, গতিকে আইনৰ দিশটো চাব, আৰু তেখেতৰ ওপৰত ছাবজুডিচ বিষয় এটাৰ ওপৰত আমি আজি মন্তব্য নাৰাখো। তেখেতে যদি ভুল কৰিছে, আইনে তেখেতক শাস্তি দিয়ক, আমাৰ তাত ক'বলগীয়া নাই। देखते रहिए मोजो न्यूज, लाइक, कमेंट, शेयर एंड सब्सक्राइब।